নমস্কাৰ। মোৰ লগত ঘটা এটি আজব ঘটনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যোৱা নিশা মই এটি সপোন দেখোঁ। যোৱা পুৱতি নিশা সপোনত এজন কবি আহে আৰু কবি আহি তেওঁ মোৰ লগত কিছুমান মোলৈ প্ৰশ্ন এৰি থৈ যায়। তাৰে প্ৰথমটি প্ৰশ্ন মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। প্ৰথমটি প্ৰশ্ন এনেধৰণৰ আছিল যে আপুনি যদি সত্যক সাৰথি কৰি চলে তেনেহ'লে আপুনি সফলতা পাব। কবিয়ে মোক 3টামান অপশ্যনো দিলে। যে প্ৰথমটি অপশ্যন হৈছে উক্ত বাক্যশাৰীত কবিয়ে কোন সত্যৰ কথা কৈছে। অপশ্যন নাম্বাৰ 1 বিমানৰ পুতেক সত্য। অপশ্যন নাম্বাৰ 2 নবীন নগৰৰ সত্য। অপশ্যন নাম্বাৰ 3 পৃথিৱীৰ গেলা মদাহী সত্যপ্ৰসাদ। তাৰপিছত কবিয়ে আন এটা প্ৰশ্নলৈ যায় যে কবিয়ে কৈছে 100 গৰু মাৰিলে বাঘৰো মৰণ। এতিয়া কবিয়ে জানিব বিচাৰিছে উক্ত বাঘটি কেনেকৈ মৰিল। অপশ্যন নাম্বাৰ 1 100 গৰু মাৰি অতিমাত্ৰা গো ভক্ষণ কৰাৰ কাৰণে চৰ্বি ফাটি বাঘটোৰ মৃত্যু হ'ল। অপশ্যন নাম্বাৰ 2 অতিমাত্ৰাৰ হত্যা কৰি মানসিক ভাৰসাম্য হেৰুৱাই বাঘটোৱে আত্মহত্যা কৰিলে। অপশ্যন নাম্বাৰ 3 নে বাঘটো মৰাই নাছিল, এয়া এক উৰা বাতৰি। কবিয়ে আকৌ কৈছে মই নজনাকে শলা নবৰ এজনী চকুতে পিৰিতিৰ চাৱনী। কবিয়ে জানিব বিচাৰিছে উক্ত বাক্যশাৰীত তেওঁক নজনোৱাকৈ ডাঙৰ হ'বলৈ জানমণি তেওঁৰ কোন আছিল। অপশ্যন নাম্বাৰ 1 তেওঁক সুধি ডাঙৰ হ'বলৈ জানমণি তেওঁ মাহীয়েকৰ জীয়েক আছিল। অপশ্যন নাম্বাৰ 2 তেওঁক সুধি ডাঙৰ হ'বলৈ জানমণি তেখেতৰ পেহীয়েকৰ জীয়েক আছিল। আকৌ কবিয়ে কৈছে চকুতে পিৰিতিৰ চাৱনী। উক্ত বাক্যশাৰী 100 শব্দৰ ভিতৰত চমুটোকা লিখা। কবিয়ে আকৌ কৈছে জানমণি সপোনতে আহিবা দুচকুতে ভাহিবা মৰমতে মাতিবা ঐ জান। কবিয়ে জানিব বিচাৰিছে উক্ত বাক্যশাৰীত জানমণিয়ে সপোনত আহিবলৈ কোনখন বাহন ব্যৱহাৰ কৰিছিল। অপশ্যন নাম্বাৰ 1 সপোনত আহিবলৈ জানমণিয়ে মামা স্কুটি লৈ আহিছিল। অপশ্যন নাম্বাৰ 2 সপোনত আহিবলৈ জানমণিয়ে টমটমত আহিছিল। অপশ্যন নাম্বাৰ 3 জানমণি নাহিলেই আহিম বুলি তাক ৰাম টুপি দিলে। শেষত কবিয়ে মোক এটি খালী ঠাই পূৰণ কৰা দি থৈ গৈছে। প্ৰশ্ন I am a simple dress, you are a dress। কালি কবিয়ে মোক সপোনত আৰু এটা কথা কৈছিল, যদি অনাগত দিনতো এনেকুৱা ধৰণৰ কিছুমান পাজোল লগা প্ৰশ্ন, কিছুমান যাৰ আমি উত্তৰ আজিলৈকে বিচাৰি পোৱা নাই, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমানৰ যদি উত্তৰ আপোনালোকৰ ওচৰত থাকে বা আছে তেনেহ'লে কবি পুনৰবাৰ মোৰ সপোনত আহিব। গতিকে আপোনালোকে যদি বিচাৰে কবি পুনৰবাৰ মোৰ সপোনত অহাটো তেনেহ'লে আপোনালোকে এই ভিডিঅ'টোৰ তলত যি কমেণ্ট বক্স আছে তাতে কমেণ্ট এটা কৰি যাব। ধন্যবাদ। বহুত ভাবুক হৈ গৈছোঁ মানুহটো। কবিয়ে কৈছে